খান্দুং নদীবান ডিমা হাছাওৰ উমৰাংচুৰ 3 কিলোত অৱস্থিত। এটা সৰু নদীবান্ধে কেনেকৈ নদীখন আমাৰ জৈৱ বৈচিত্ৰ্য, আমাৰ বায়'ডাইভাৰ্চিটি, আমাৰ প্ৰকৃতি কেনেকৈ ধ্বংস কৰে চাওকচোন। এই নদীখন কেনেকৈ শুকাই গ'ল চাওকচোন, মৰুভূমি কেনেকৈ হয় চাওকচোন। এটা সৰু বান্ধৰ পৰা যদি এই অৱস্থা হয়, তেতিয়াহ'লে অৰুণাচলত 168টা পাৱাৰ প্ৰজেক্ট বনাব খুজিছে। 168টা যদি নদীবান হয়, অসম আৰু অসমীয়া উটি ভাহি বাংলাদেশত থাকিবগৈ লাগিব। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প 2000 মেগাৱাট। যদি এই ইমান এটা সৰু নদীবান্ধে যদি ইমান ক্ষতি কৰে, 2000 মেগাৱাট নদীবান্ধে বা 168টা নদীবান্ধ অৰুণাচলত প্ৰস্তাৱিত, অসম আৰু অসমীয়াৰ অস্তিত্ব ধ্বংস হৈ যাব। আমাক চীনে হওক বা কোনোবাই আমাক বোম দিব নালাগে মাৰি পেলাবলৈ অসমক। সেই নদীবান্ধৰ গেটবিলাক খুলি দিলেই অসম আৰু অসমীয়াই গৈ বাংলাদেশত গৈ উটি ভাহি আমাৰ মৃতদেহবিলাক উপঙি থাকিব লাগিব। সেইকাৰণে সকলো অসমীয়াই, সকলো অসমবাসী ৰাইজে সময় থাকোঁতেই বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰক, আমাৰ জৈৱ বৈচিত্ৰ্যক ৰক্ষা কৰক। আমাৰ নদীখন মৰি যাবলৈ নিদিব। নদীত মাছ আছে, নদীত বালি আছে, নদীত শিল আছে। কিমান যে মানুহে নদীখনক লৈ জীৱন নিৰ্বাহ কৰি আছে। এই নদী সভ্যতা কেতিয়াও আপোনালোকে ধ্বংস হ'বলৈ নিদিব।